নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা ঢকুৱাখানাত শ বিঘা কৃষিভূমিত চৰহা পোকৰ আক্ৰমণত ৭খন গাঁৱৰ কৃষকৰ সপোন নিমিষতে মৰহি পৰিছে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ঢকুৱাখানাত শ বিঘা কৃষিভূমিত চৰহা পোকৰ আক্ৰমণ ঢকুৱাখানাৰ ১ নং হিলদাৰী গাঁৱৰ খলিয়ামাৰী পথাৰত চৰহা পোকৰ উপদ্ৰৱ ৭-৮খন গাঁৱৰ কৃষকৰ সপোন নিমিষতে মৰহি যোৱাৰ উপক্ৰম হৈছে চিন্তিত হৈ পৰিছে অঞ্চলবাসী নিজৰ সজাল ধৰা খেতিডৰাত চৰহা পোকৰ আক্ৰমণ দেখি এতিয়া মূৰে কপালে হাত দিছে কৃষকসকলে আপোনালোকে যেতিয়া আহিলে এতিয়া আমাৰ ইয়াত খেতি পথাৰ চাই আপোনালোকে কি দেখিছে এইটো গোটেই বগা কৰি দিলে আমি এগ্ৰিকালচাৰৰ পৰা একো সুফল পোৱা নাই কিন্তু তেওঁলোকে মানুহ ডিপাৰ্টমেণ্ট আছে কিন্তু মানুহ নাই মানুহ ইয়াত পথাৰৰ পৰিৱৰ্তন কেতিয়াও নকৰে বুজিছেনে এটা কি পোক হৈছে এইটো চৰহা পোক বুলি কয় চৰহা পোক হয় কিমান কেইখন গাঁও ইয়াত আমাৰ ৬-৭খন গাঁও মানুহ জড়িত আছে বুজিছেনে এই ৬-৭খন গাঁও ১ নম্বৰ ধৰি লওক হিলদাৰী গাঁও জামুগুৰি মালবাৰী মহিমাৰী দীঘলা হিলদাৰী এইকেইখন গাঁৱৰ মানুহৰ খেতিপথাৰ এনেকৈ ধৰণে অনিষ্ট কৰিছে মানে এগ্ৰিকালচাৰ কোনো বিষয় ইয়াত কোনো দিন থিয় হৈ পোৱা নাই ইয়াত আপোনালোকে খবৰ দি থকাই হয় আৰু এতিয়া ধৰি লওক গাঁওবুঢ়া আছে আছে তেওঁলোকে জনায় বুজিছেনে কিন্তু তেওঁলোকে একো সুফল পোৱা নাই আমি এতিয়া এনেই গাঁৱলীয়া প্ৰাথমিক টেঙা পচৰিতা এতিয়া দীঘলতি তেনেকুৱা গছৰ হেৰিবিলাক দিছে যদিও আমাৰ ফল ধৰা নাই তথাপি চৰহা পোকে খাই আছে এতিয়া আৰু ২ এদিনতে আৰু মজা পোকে যদি ধৰে তেতিয়াতো কথাই নাই আৰু মানে বহুত হয় তেতিয়াতো গোটেই খেতিডৰাই নষ্ট হৈ যাব অঞ্চলটো কৃষকৰ সমস্যা সমাধানৰ বাবে আজিলৈকে কৃষি বিজ্ঞানী অথবা কৃষি বিষয়াই কোনো ধৰণৰ কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে এইসকল কৃষকে ইয়ালৈ আমি খেতি পথাৰ কৰি আছোঁ প্ৰত্যেক বছৰে কৰোঁ আৰু প্ৰত্যেক বছৰে এইটো পোক লাগেই আৰু এগ্ৰিকালচাৰ অফিচলৈও গৈ আমি দৰখাস্তও দিছোঁ কিবা কিবি কৰোঁ একো আমাৰ অফিচৰ মানুহ ইয়াত আহি পিনি চোৱা চিতা নকৰে আৰু পোকটো এতিয়া যিটো পোক লাগিছে একেবাৰে ধান বগা কৰি নিছে এফালৰ পৰা আৰু অফিচৰ মানুহ কোনোদিন ইয়ালৈ নাহে তাৰপিছত আৰু এইভাগে যিটো খেতি হয় সেই খেতিকে লোকচান হ'লেও খাই বৈ আমি জীয়াই আছোঁ ঢকুৱাখানাৰ পৰা জিতু কোচৰ ৰিপৰ্ট নিউজ নাও।